সো হে গাইজ, যিকেইখন অসমীয়া চিনেমা চাই আমি সৰুৰ পৰা ডাঙৰ হলোহি, সেইকেইখনৰ ভিতৰৰে দুখন চিনেমাৰ পাৰ্ট 2 আহি আছে আৰু প্ৰায় একমাহমানৰ পিছতে আমি সেই দুখনৰো পাৰ্ট 2 আমি চিনেমা হলত চাবলৈ সক্ষম হ'ম। আৰু আজি কথা পাতিম সেই দুখন চিনেমাৰ ওপৰতে, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কথা পাতি আছোঁ যৌৱনে আমনি কৰে পাৰ্ট 2 আৰু ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2ৰ ওপৰত। হয়, এই দুখনেই বহুত পুৰণি মুভি আৰু লগতে এই দুখন চিনেমাৰ লগতে আমাৰ স্মৃতি জড়িত হৈ আছে আৰু নিশ্চয় আপোনালোকৰো জড়িত হৈ আছে, কাৰণ এই দুখন চিনেমা আমি সৰু যেতিয়া আছিলোঁ তেতিয়া চাইছিলোঁ, কেছেট আনি পেলাই চাইছিলোঁ, মা দেউতাহঁতে দেখাইছিলে আমাক বা টিভিত দিলে চাইছিলোঁ। আৰু দুখনো বহুত বেছি ভাল মুভি আছিলে আৰু তেতিয়া এনেকৈ টাইম পাছ হৈছিলে। এই দুখন পাৰ্ট 2 আহি আছে আৰু পাৰ্ট 2 আহিব যৌৱনে আমনি কৰেখনৰ 10 অক্টোবৰ তাৰিখে, আৰু লগতে 21 নৱেম্বৰ তাৰিখে আহিব ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2। এই দুখন চিনেমাৰ ওপৰত কথা পাতিব গ'লে যৌৱনে আমনি কৰে 2খনত আছে বৰষা ৰাণী বিষয়া আৰু লগতে বেলেগ বেলেগ অভিনেতা অভিনেত্ৰী। লগতে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2খনতো আছে যতীন বৰা ডাঙৰীয়া আৰু লগতে অভিনেতা অভিনেত্ৰী। গতিকে বহুত ষ্টাৰকাষ্ট, বহুত ডাঙৰ ষ্টাৰকাষ্ট হয় আৰু চিনেমা দুখনো ভাল হ'ব লাগে নিশ্চয়, কাৰণ বহুত ডাঙৰ দুটা নাম জড়িত হৈ আছে চিনেমাখনৰ লগত। আৰু দুদিনমান আগতে যৌৱনে আমনি কৰে পাৰ্ট 2খনৰ এটা গীত আৰু লগতে পোষ্টাৰ ৰিলিজ কৰিছে। গীতটো ইমান এটা মোৰ ভাল লগা নাই, যদিও পোষ্টাৰখন দেখি পেলাই ভাল লাগিছে। আৰু ইমান এটা ভাল লগা নাই মানে এইটো নহয় যে গীতটো বেয়া লাগিছে, বেয়াও লগা নাই, কিন্তু আৰু অলপ ভাল কৰিব পাৰিলে হয়। তাৰপিছতে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2খনৰ কোনো ধৰণৰ গীত বা বেলেগ পোষ্টাৰ একো ৰিলিজ কৰা নাই। তাৰ এখনেই পোষ্টাৰ ৰিলিজ কৰিছে আৰু ভৱিষ্যতলৈ চাগে আৰু পোষ্টাৰ ৰিলিজ কৰিব, কাৰণ যিহেতু বহুত টাইম বাকী আছে। কেইদিনমান আগতে তাত টিজাৰ ৰিলিজ কৰিছিল, সেই টিজাৰটো চাই পেলাই মই কৈছিলোঁ তাতে খালি কেৰেক্টাৰ ইন্ট্ৰডাকশ্যন আছিলে, ফাৰ্ষ্ট লুক বুলি ক'ব পাৰি। তাৰপিছত এইখন চিনেমাৰ নিশ্চয় ট্ৰেইলাৰ আহিব, তাৰ আগতে চাগে আৰু টিজাৰ কিবা ৰিকেপ চিকেপ আহি যাব পাৰে। লগতে এইখন চিনেমাৰো যৌৱনে আমনি কৰে পাৰ্ট 2খনৰো কোনো ধৰণৰ ট্ৰেইলাৰ আমি এতিয়ালৈকে দেখা পোৱা নাই। নিশ্চয় চিনেমাখন ৰিলিজ হোৱাৰ আগে, যিহেতু 10 অক্টোবৰত চিনেমাখন ৰিলিজ হ'ব, তাৰ আগতে পূজাৰ আগে আগে চাগে আমি নিশ্চয় এইখন চিনেমাৰ ট্ৰেইলাৰ টিজাৰ কিবা কিবি দেখিবলৈ পাম। আৰু তাৰ লগতে জুবিন দাৰ অন্য এখন চিনেমা যোনখন হ'ল ৰৈ ৰৈ বিনালে, সেইখনো আহি আছে। গতিকে আপুনি এইকেইখনৰ পৰা কোনখনৰ কাৰণে বেছিকৈ অপেক্ষা কৰি আছে মোক নিশ্চয় কমেণ্টত জনাব।